পানীকাউৰী, দৈকলা নে কৈলাঙী? পানীকাউৰী বা পানকৌৰ সাংস্কৃতিক নগৰীখনৰ বিস্তীৰ্ণ জলভাগে আৱৰা দৃষ্টিনন্দন এই পদুম পুখুৰীত দেখা পোৱা যায় পানীকাউৰী। ইহঁতৰ লগত কেতিয়াবা দুই এটা কৈলাঙী চৰাইও আহি লগ দিয়েহি। প্ৰধানতঃ ভাৰতীয় উপমহাদেশ, থাইলেণ্ড তথা কম্বোডিয়া, বাৰ্মা, নেপাল, লাওছ আৰু শ্ৰীলংকা আদিত বিস্তৃত হৈ থকা এইবিধ দুৰ্লভ পানীকাউৰী চৰাই। ইহঁতৰ দৰেই সমগ্ৰ বিশ্বত বিস্তৃত হৈ থকা একেই এবিধ জলচৰ চৰাই দৈকলা। মাথো দেহৰ বৰণ, ঠোঁটৰ ৰং আৰু দেহৰ দৈৰ্ঘ্যৰ ওপৰত ভিত্তি কৰি ইহঁতৰ শ্ৰেণীবিভাগ কৰি অহা হৈছে। ভুল নকৰিব, কৈলাঙী চৰাইৰ চকুৰ নীলাবৰণ, সৰু মূৰ, দীঘলীয়া ঠেক ঠোঁট, যাৰ মুকুতা খোৱা আগটো, প্ৰজনন নোহোৱা কালত ইহঁতৰ হালধীয়া দাগ। আৰু পানীকাউৰীৰ মূৰ অংশত সৰুকৈ মুকুতা এটাও থাকে। প্ৰজনন নোহোৱা কালত ইয়াৰ গাৰ বৰণ মটীয়া। দৈকলাৰ ওজন সাধাৰণতে 1.5 কিলোগ্ৰাম পৰ্যন্ত আৰু নেজ দীঘল। তিনিওবিধ চৰাইৰ বাসস্থান হ্ৰদ, নৈ, জান-জুৰি, বিল আদি আৰু এই পদুম পুখুৰীৰ দৰেই বিস্তীৰ্ণ জলভাগ।